ধান খেতিৰ কাৰণে সাইণ্টিষ্ট আছে। তো এখানে বিভিন্ন ধৰণৰ কমসে কম 100ৰ ওপৰত বিভিন্ন ধৰণৰ 2022 চনৰ 27 ডিসেম্বৰ তাৰিখে जोनाई में देवरी स्वायत्त शासित परिषद ने करीब 200 लोगों को चेक वितरित किए। देवरी स्वायत्त शासित परिषद के 12 नंबर जोनाई परिषदीय क्षेत्र के वरिष्ठ लोगों, देवरी महिला स्वयं सहायता समूहों, रोगियों और देवरी महिला कारीगरों को सूता और चेक वितरित करने के लिए एक कार्यक्रम का आयोजन जोनाई के मुरकंग सेलेक मिसिंग कृष्टि भवन के परिसर में किया गया, जिसमें सभा का संचालन वार्ड सदस्य कमल देवरी ने किया। इस कार्यक्रम में सांसद प्रदान बरुआ, देवरी स्वायत्तशासित परिषद के मुख्य कार्यवाही सदस्य भैरव देवरी ने सभा को संबोधित किए। देवरी स्वायत्त शासित परिषद के 12 नंबर जोनाई परिषदीय क्षेत्र के विभिन्न श्रेणियों के 200 से अधिक लाभार्थियों को चेक वितरित किए गए। इस कार्यक्रम में सम्मिलित गण शक्ति असम दल के वरिष्ठ नेता अतुल पेगो, सम्मिलित गण शक्ति असम दल के जोनाई जिला समिति के अध्यक्ष मुलाकांत पेगो, प्रशासनिक महासचिव कमला शर्मा, धेमाजी जिला भाजपा उपाध्यक्ष पार्थ छेत्री, मिसिंग स्वायत्तशासित परिषद के कार्यवाही सदस्य नरेश कुंबांग, देवरी साहित्य सभा के अध्यक्ष बगराम देवरी, पूर्वी जोनाई जिला परिषद के सदस्य जयंत बोरी, देवरी स्वायत्त परिषद के पूर्व सदस्य हेमंत देवरी, देवरी स्वायत्त परिषद के सदस्य राजेश देवरी, जोनाई आंचलिक पंचायत सदस्य आदित्य बरुआ, पूर्वी जोनाई भाजपा मंडल अध्यक्ष कलिंग दलैक, सचिव संतोष बरगोहाई, असम गण परिषद जोनाई निर्वाचन क्षेत्र के अध्यक्ष कृष्णा देवरी सहित देवरी समुदाय के लोगों ने हिस्सा लिए। আমি ভারতীয় জনতা পার্টির পুরুলিয়া মণ্ডলের সভাপতি আমার ইয়ার পিছত আমার কৃষ্ণ দেউৰী আমাৰ জনাইছে এয়া ইয়াতো আমাৰ পুৰুলিয়া মণ্ডলৰ সভাপতি কলিত দলে আমাৰ MP ছাৰক এখন মিচিং মানুহে সম্বোধন জনাইছে। আমাৰ সাংসদ মহোদয়ৰ হাতৰ পৰা গ্ৰহণ কৰিছে। ইয়াৰ পিছত আমাৰ পূৰ্ণসিং দেউৰী আহিব লাগে গাইজলৈ তাৰপৰা জয়গেশ্বৰী দেউৰী ডিপু দেউৰী আহিব লাগে, কেতেকী দেউৰী আহিব লাগে, কেতেকী দেউৰী ৰোহিতপুৰ দেউৰী গাঁৱৰ পৰা আহিব কেতেকী দেউৰী বিজু দেউৰী আৰু বিজু বড় মেৰাৱতী মহিলা আত্মসহায়ক গোট আমাৰ আহিছে না আছে নিজৰ মহিলাবোৰৰ নাম নাই ছাৰ আজি বিশেষভাৱে দেউৰী কাউন্সিলৰ কিছু আৰ্থ সামাজিক আঁচনি চেক ডিষ্ট্ৰিবিউশ্যন আছিলে, আত্মসহায়ক গোটৰ চেক ডিষ্ট্ৰিবিউশ্যন আছিলে, বেমাৰীসকলৰ চেক ডিষ্ট্ৰিবিউশ্যন আছিলে আৰু ছিনিয়ৰ চিটিজেনৰ কিছু চেক ডিষ্ট্ৰিবিউশ্যন ইয়াত এটা প্ৰগ্ৰেম আছিলে। আৰু দেউৰী কাউন্সিলৰ চিফ আছিলে, স্থানীয় মেম্বাৰ, মিচিং কাউন্সিলৰ মেম্বাৰসকল আছিলে, আমাৰ তিনিওটা দলৰ প্ৰতিনিধিসকল আছিলে। খুব এটা সুন্দৰ পৰিৱেশত আমি চেকবিলাক ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ আৰু আশা ৰাখিছোঁ এই চেকসমূহৰ জৰিয়তে ৰাইজ উপকৃত হ'ব। আৰু বিশেষভাৱে আজি আমি অনুৰোধো জনাইছোঁ যে দেউৰী কাউন্সিলৰ পুঁজি অকণমান কম থাকে,
কিন্তু আমাৰ ৰাজ্য চৰকাৰৰ আঁচনিসমূহ প্ৰথমতে লৈ তাৰপিছত যদি কিবা ক্ৰিটিকেল গেপ থাকে সেই গেপবিলাকত যাতে দেউৰী কাউন্সিলৰ পইচাটো ব্যৱহাৰ কৰে সেইটো কাৰণে আমি অলপ অনুৰোধ জনাইছোঁ। তেতিয়াহ'লে কম পইচাৰে তেওঁলোকে বেছি কামখিনি কৰিব পাৰিব। আজি এইকেইটা বিষয় লৈ আজি এই অনুষ্ঠানটো আজি আমাৰ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা জোনাই সমষ্টিত বিশেষভাৱে আমি কিছুমান আঁচনি যিখিনি আঁচনিৰ যোগেদি আমাৰ ৰাইজক উপকৃত কৰিব পাৰোঁ আৰু বিশেষভাৱে আমি শিক্ষাৰ ক্ষেত্ৰত আমি যথেষ্টখিনি কাম কৰাৰ প্ৰয়াস কৰিছোঁ। আৰু আজি ইয়াত আমি বিভিন্ন ধৰণৰ আঁচনি আমাৰ যিসকল দুখীয়া আমাৰ শ্ৰদ্ধেয় ব্যক্তি আছে, আমাৰ পূজাৰী দেউতাসকল আছে, আমাৰ কিছুমান ফিজিকেলি একেবাৰে যিখিনি মানে তেওঁলোকৰ কাম কৰা যাতে কৰাত তেখেতসকলৰ কোনো সুবিধা নাই তেনেকুৱাকো আমি সহায় কৰিছোঁ। আৰু আমাৰ পৰিষদৰ ফালৰ পৰা আমি এইখিনি উন্নয়নৰ লগতে আমি পঢ়া শুনাৰ যিখিনি যে জনগোষ্ঠীটোৰ উন্নয়নৰ ক্ষেত্ৰত জনগোষ্ঠীটোৱে শিক্ষাৰ দিশত যদি আমি আগ নেবাঢ়োঁ তেতিয়াও নিজৰ পৰিচয় ফুটি নুঠে। গতিকে এইখিনিত আমি যথেষ্টখিনি আমি আগবঢ়াই লৈ যোৱাত সহায় কৰিছোঁ। আমাৰ যুৱ সমাজো উঠি আহিছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলেও পঢ়াৰ ক্ষেত্ৰত যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছে। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত জনগোষ্ঠীটো যেনেধৰণে অকল দেউৰী জনগোষ্ঠীয়ে নহয় প্ৰত্যেকটো জাতি জনগোষ্ঠীক আজি যিখিনি তেখেতে সহায় সহযোগিতা আগবঢ়াইছে আমি তেখেতক ধন্যবাদ জনাইছোঁ আপোনালোকৰ এই চেনেলৰ যোগেদি। গতিকেলৈ আজি মই আমাৰ জোনাই এই সভাত বিশেষভাৱে গুৰু দায়িত্ব লৈছে আমাৰ ৰাজেশ দেউৰী পৰিষদৰ মেম্বাৰ। তেখেতে যিখিনি কৰ্মৰে পৰিচয় দিছে আজি সকলো ৰাজহুৱাভাৱে এনেকুৱা অনুষ্ঠান কৰি বা ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰেম কৰাৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। আমি প্ৰায় আজি 150 গৰাকী মহিলাক আমি দিব পৰা ব্যৱস্থা কৰিছোঁ। তাৰ লগতে আত্মসহায়ক গোটকো আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু আমাৰ স্বাস্থ্য ক্ষেত্ৰতো আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। এইখিনিয়ে আমি সুন্দৰভাৱে ব্যৱস্থা কৰিছোঁ। ধন্যবাদ।